সকলোকে নমস্কাৰ জনাই ডি ব্লগ আসামৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো এটা পিকনিকমূলক ভিডিঅ'। আজি আমি সকলোৱে মিলি বৰাপানীলৈ পিকনিক খাবলৈ আহিছোঁ। খুব ধুনীয়া ঠাই, এটা বৃহৎ হ্ৰদ এটা আছে। আমি এতিয়া ৰন্ধা বঢ়াৰ কাৰণে আমি ঠাই বিচাৰি আছোঁ। বৰাপানীত প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ, কিন্তু ইয়াতে খানা খাবৰ কাৰণে উচিত জেগা নাই। আপুনি য'তে পায় যেনেকৈ আপুনি জেগা বাছি ল'ব লাগিব, আৰু একেবাৰে সামান্যতম জেগাৰ কাৰণে আপুনি 600-700 টকাকৈ দিব লগা হয়। তাতে কিছুমান মানুহ থাকে, কালেকশ্যন কৰিবলৈ আহে, কিন্তু সুবিধা একো নাই। তেওঁলোকে কেৱল পইচা কালেকশ্যন কৰিবহে জানে, বাকী কোনো ধৰণৰ বিশেষ সুবিধা নাই। এই দেখিছে বৰাপানীৰ যিটো লেক, খুব ধুনীয়া দৃশ্য। এই আমাৰ খানা ইতিমধ্যে আৰম্ভ হৈছে, বনোৱা আৰম্ভ হৈছে। দালি, ভাত, বিজুলী মেডাম, বাইদেউসকলে নিজৰ নিজৰ কামত লাগি গৈছে। অকল ছাৰ পাহাৰৰ মাজেৰে সুন্দৰ সুন্দৰ ৰাস্তা। আজি যিহেতু দেওবাৰ, গাড়ী খুব ভিৰ। এখন ৰেষ্টুৰেণ্ট, ইয়াতে থকা খোৱা দুয়োটাৰে সুবিধা আছে। আচলতে এখন ৰিজৰ্ট বহুত ডাঙৰ লেক ভিউ কমপ্লেক্স। ফালে আৰু বহুত এলেকা আছে। বিশেষকৈ বিদেশৰ পৰা যিসকল পৰ্যটক আহে, তেওঁলোকে এখন ৰিজৰ্টতে থাকে। সন্মুখৰ দৃশ্য, ৰিজৰ্টখনৰ সন্মুখৰ দৃশ্য, এই বৃহৎ ডাঙৰ লেকটো। বৰাপানী লেকৰ এক সুন্দৰ দৃশ্য। এখন দেখাত যদিও দলং, আচলতে এখন দলং নহয়। এইটোৱে হৈছে মনোমোহা দৃশ্য। ইয়াৰ অলপ আগত আছে এণ্ট্ৰি গেটটো, বৰাপানীৰ যিটো এণ্ট্ৰি গেট। চকুৱে যিমান দূৰলৈকে চাব পাৰে, কেৱল আপুনি পানী আৰু পানীয়ে দেখা পাব। সম্পূৰ্ণ ইয়াৰ পৰা ঝিলটো দেখা পায়। পানীবোৰ বৃহৎ আকাৰ। কি সুন্দৰ প্ৰাকৃতিক দৃশ্য। এই অভাৰব্ৰিজৰ তলেদিয়ে সোমাই আহিব লাগে। বৰাপানীলৈ সোমাই অহা গেট। খুব ডিচিপ্লিন পৰিপাটি, আপুনি লেতেৰা নাপায়, বেছি বিশেষ লেতেৰা নাই। কি বস্তু বুজি নাপাবি না ঘৰত। কি সুন্দৰ দৃশ্য। চাওকচোন, এখন গাড়ী অহা দৃশ্য, বেকা বেকি ৰাস্তাৰে। খোৱাৰ এটা ফটো এটা দেই লাষ্ট। আমাৰ খানা আৰম্ভ হৈছে, এইটো শেষৰ পৰ্যায়। সকলোৱে ভাত খাবলৈ আৰম্ভ কৰিছে। নালাগে বুলি কৈ থাকিলে দি থাকিলে হ'ল, সেনেকুৱা এটা পিকচাৰ এটা। দালি যদি ভাল পায় আকৌ খুজিব। বহুত পিকনিক পাৰ্টি আহিছে পিকনিক ধৰিলে।
ৰঞ্জু বাইদেউ এটা লৈছো দেই এইখিনিতে ভিডিঅ'টো শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে সকলোকে চোৱাৰ এবাৰ সুবিধা কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ